মাজুলীৰ নামনি অংশৰ কৰ্দৈগুৰিত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া সমগ্ৰ নামনি মাজুলীলৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াত বিঘাই বিঘাই ভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত জলসম্পদ বিভাগে ৰূপায়ণ কৰা সুৰক্ষাৰ আঁচনিও জাহ গৈছে ব্ৰহ্মপুত্ৰত মাজুলীৰ বিভিন্ন প্ৰান্তৰ হৈ থকা খহনীয়াৰ স্থায়ী বিজ্ঞানসন্মত সুৰক্ষা প্ৰদানৰ দাবী ৰাইজৰ কৰিছে মাজুলীৰ নামনি অংশৰ কৰ্দৈগুৰিত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া সমগ্ৰ নামনি মাজুলীলৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াত বিঘাই বিঘাই ভূমি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত জলসম্পদ বিভাগে ৰূপায়ণ কৰা সুৰক্ষাৰ আঁচনিও জাহ গৈছে ব্ৰহ্মপুত্ৰত মাজুলীৰ বিভিন্ন প্ৰান্তত হৈ থকা খহনীয়া স্থায়ী বিজ্ঞানসন্মত সুৰক্ষা প্ৰদানৰ দাবী জনাইছে ৰাইজে ক্ৰমাগতভাৱে আমাৰ নামনি মাজুলী কৰ্দৈগুৰি অঞ্চলৰ যিটো গৰাখহনীয়া বৰ্তমানলৈকে কোনো আমাৰ যি তেওঁলোকে ৰখোৱাৰ চেষ্টা কৰিছে গৰাখহনীয়া সম্পূৰ্ণ বিফল কাৰণ দেখিবলৈ পাইছোঁ আজি পুৱা 5 বজাৰ পৰা যিটো গৰাখহনীয়া ক্ৰমাগতভাৱে হৈ আছে আমাৰ নামনি মাজুলীৰ কাৰণে এটা বৃহৎ ক্ষতি হৈছে আৰু যিহেতু আমাৰ পৰা খুব বেছি আৰু 500 বা 600 মিটাৰ বা 1 কিলোমিটাৰ আঁতৰত এটা বৃহত্তৰ শিক্ষানুষ্ঠান আছে যিটো শিক্ষানুষ্ঠানৰ পৰা ল'ৰা ছোৱালী পঢ়ি হয়তো কোনোবা ডক্টৰ হৈছে কোনোবা ইঞ্জিনিয়াৰ হৈছে কিন্তু অসম চৰকাৰক এটাই অনুৰোধ জনাম যে আমাৰ যিটো গৰাখহনীয়া সেই গৰাখহনীয়া যাতে স্থায়ী মানে এটা এটা বিকল্প কৰি দিয়ে আৰু গৰাখহনীয়া যাতে ভালকৈ মানে ৰক্ষা কৰিব পাৰে সেইটোৱে মই অসম চৰকাৰক অনুৰোধ জনাম আৰু তেওঁলোকে যিখিনি ইয়াত কাম কৰিছে সম্পূৰ্ণ এতিয়া মই চাইছোঁ বস্তাত যিমানখিনি মাটি সোমাব লাগে তেওঁলোকতো সিমানখিনি মাটি সোমোৱা নাই আৰু সৰু সৰু বস্তা যিকেইটা দিছে সেইটো মাটিত 10 কিলোও নাই সৰু বস্তা মানে এইটো এটা চিমেণ্টৰ বস্তাটো সমান হ'ব 10 কিলো এটা নাই 10 কিলোও মাটি নাই আৰু তেওঁলোকে যিখিনি মাটি ইয়াত ভৰাইছে সেই মাটিখিনিত অলৰেডি যিমানটো ফুল হৈ থাকিব লাগিব সিমানখিনি নাই এতিয়া মই চাইছোঁ কিছুমান বস্তা ৰাতিপুৱা খহাই নিছে চাইছোঁ মাটি যথেষ্টখিনি কম আৰু কম হোৱাৰ কাৰণে তাতে প্ৰেছাৰ পৰিছে প্ৰেছাৰ পোৱাৰ লগে লগে গোটেই আৰু ওপৰত আপোনালোকে দেখিছে ওপৰত যিখিনি পাকু পাইন দিছে গৰাটো খহি যোৱাৰ কাৰণেতো গোটেই পাকু পাইনখিনি ওপৰৰ যিখিনি মানে পাকু পাইন দিছে সেইখিনি অলৰেডি খহাই লৈ গুচি গৈছে এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক জলসম্পদ বিভাগৰ যিগৰাকী মন্ত্ৰী আছে তেখেতক হওক এটাই অনুৰোধ জনাম মাজুলীখনৰ ভৌগোলিক সীমাৰেখাৰ পৰা ধৰি মাজুলীৰ যিখিনি আমাৰ দুখীয়া দৰিদ্ৰ পৰিয়াল আছে সকলোখিনি কৃষিজীৱী মানুহ তেওঁলোকে এটাই বিচাৰে যে আমাৰ যিটো গৰাখহনীয়া আছে সেই গৰাখহনীয়া